বেগম একচুৱেলি মোৰ ৱাইফ হয়। আজি 2017 মান আমাৰ বিয়া মানে হৈছে, মেৰিজ হৈছে। তাৰপিছত বিয়া হোৱাৰ পিছত 1-2 বছৰমান ভালে গ'লে। তাৰপিছত এনেকুৱা কাম কৰি আছে, মানে একদম দুৰ্নীতি কাম। এইবিলাক কাম মানে একদম শাৰীৰিক সম্পৰ্ক খাৰাপবিলাকৰ লগত, ইয়াত থাকে, ইয়াত যায়। এনেকৈ সংসাৰটো আৰু তাই অলৰেডি মোৰ ঘৰৰ পৰা গুচি গ'ল। তাৰপিছত পুলিচ কেছ কৰিলে, মেইনটেনেঞ্চ লৈ আছে। মাহত মেইনটেনেঞ্চ লৈ আছে, 4,000কৈ লৈ আছে মেইনটেনেঞ্চটো। আৰু ৰাস্তাত য'তে পায় ত'তে মানে মোক কি কৰি আছে, এটাক কৰি আছে, মানে ফ'ল' কৰি থাকোঁতে আৰু অলৰেডি 2-3 বাৰ মোক ফ'ল' কৰিছে, ফ'ল' কৰি আটকাৰ পিছত মোক মাৰধৰো কৰিছে, মোৰ গেঞ্জি চিৰি দিছে। আৰু সেইদিনাখন যে হ'ল 28 তাৰিখত সেইদিনাখন যে নিউজটো হ'ল, 28 তাৰিখত মই আহোঁতে মই একচুৱেলি গৈছোঁ এক্সাম দিবলৈ জালুকবাৰীত এক্সাম দি আহোঁতে আমাৰ আলমগঞ্জ পাৰ্ট 1 ৰাতি 10:30-11টা মানত হ'ব। মানে গাড়ীটো চেঙ্গেল দিলে। মোৰ ড্ৰাইভাৰ আছিল, মোৰ লগত ড্ৰাইভাৰ গাড়ী চলাই আছে, মই বহি আছোঁ। চেঙ্গেল দিয়াৰ পিছত গাড়ীটো ৰখালোঁ, মানে বেলেগে চেঙ্গেল দিলে। চেঙ্গেল দিয়াৰ লগে লগে মোক গাড়ীৰ পৰা টানি নমাই ল'লে 2-3জনমান। লোৱাৰ পিছত মই ভাবিলোঁ সিহঁতে কিয় মাৰি আছে মোক। তাৰপিছত 3-4টা মোক লাঠি গুৰি দি আছে। দিয়াৰ পিছত মই যোনটো চাকু লৈ আহিছে, চাকু দি যেতিয়া মোক মাৰিব খুজিলে, ময়ো উঠি পেলাই চাকুটো মানে ইয়াত হাতেদি আটকাইছোঁ, ইয়াত লাগিছে। লগাৰ পিছত মই তাক ধাক্কা দি পেলাই ময়ো 2-4টা ধাক্কা মোৰ মাৰপিট হয় অলপ চলপ। দিয়াৰ পিছত মই গুচি আহিলোঁ, জানৰ ভয়ত মই গুচি আহিলোঁ, পলাই আহিলোঁ। অহাৰ পিছে সেইদিনাখন 28 তাৰিখ আছিলে, মই 29 তাৰিখ যাই পেলাই FIR দি আহিলোঁ এটা থানাত, গৌৰীপুৰ থানাত। FIR দি অহাৰ পিছত এতিয়া এতিয়াও কি কৰা নাই, তদন্ত কৰা নাই, এতিয়াও একো কৰা নাই। আৰু আজি তেওঁলোকে বোলে এটা মই নিউজ পালোঁ, তেওঁলোকে কালি কেছ কৰিছে নেকি। আমালোকে কেতিয়া ৰেপ কৰিলোঁ আৰু কেতিয়া কি কৰিলোঁ, আৰু আমাৰ ফেমিলিৰ ওপৰত বহুত টৰ্চাৰ কৰি আছে। য'তে যাওঁ ত'তে মানে মাৰাৰ ধমকি দি আছে আমালোকক। এনেকুৱাই ঘটনা চলি আছে। মিছা বুলি ভাবি আছোঁ, আমালোকে দলপতি কেনেকৈ আমালোকে ধৰ্ষণ কৰোঁ, তাই মোৰ ৱাইফ হয় না, আমালোকে কেনেকৈ কৰিলোঁ, এইটো গোটেইকেইটা মিছা ঘটনা। মই আছিলোঁ আৰু মোৰ ড্ৰাইভাৰে আছিলে, তেওঁলোকে 4জনমান আহিছে। ভাইবোৰতো মোৰ পিছত তেওঁলোকে, মই তাৰ পৰা গুচি অহাৰ পিছত মোক আহি লৈ গ'ল। মানুহ আছিল তাত, পাব্লিকে মোক বচাইছে। কেনেকৈ মোক বচাইছে, কিহৰ কাৰণত মানে তাই বহুত জেগাত হোটেলে যায়, বহুত মানে শাৰীৰিক সম্পৰ্ক খাৰাপ, বহুত জেগাত যাই থাকে। ইমান দিন কোৱা নাই মই, আজি বাধ্যত মই নিউজত ফ্লাছ কৰি আছোঁ। আৰু মোৰ লগত ৰেকৰ্ডো আছে, তাই কি কৰি আছে, কি নকৰি থাকে, ক'ত ড্ৰিংক কৰে, ক'ত কি কৰে, গোটাইকে বেলেগ মানুহে মোক দিয়ে। মই আজিলৈকে এটা কি কৰা নাই, ফ্লাছ কৰা নাই। ৰাজ্যৰ মানুহক মই এটাও জনোৱা নাই তেওঁলোকে এনেকুৱা কৰি আছে। আৰু আমাৰ ইয়াৰো মানুহ কেইজন আছে, তাৰ ফ'ল' আছে যে মই ক'ত যাওঁ ক'ত নাযাওঁ, এটা কৰি আছে মোক। মই ঘৰৰ পৰা ওলাওঁতে বৰ্তমান 3-4জন মানুহ লাগে মোক, নহ'লে য'তে পায় ত'তে মোক ৰাস্তাত খাৰা কৰায়। একশ্যন লোৱা নাই, এতিয়ালৈকে লোৱা নাই। মই দি আহিছোঁ, পৰহি দি আহিছোঁ। হিমন্ত ছাৰক এইটো আহ্বান জনাইছোঁ যে এইটো উচিত বিচাৰ কৰিব লাগে আৰু তদন্ত কৰিব লাগে। এইটো তদন্ত কৰি পেলাই এইটো মোক উদ্ধাৰ কৰিব লাগে। পিছদিনাখন তেওঁলোকে কিহৰ কাৰণত দিলে মই নাজানো, এইটো সিহঁতৰ পাৰ্চনেল মেটাৰ। কেনেকৈ দিলে, আৰু তাত মানুহ আছিলে, কেনেকৈ আমালোকে তাক ৰেপ কৰিলোঁ, কেনেকৈ কি কৰিলোঁ। তাই মোৰ ৱাইফ হয়, আৰু তাই মেইনটেনেঞ্চ খৰচ লৈ আছে, কেছ চলি আছে। অলৰেডি মোৰ নামত 8টা-9টা কেছ দি দিছে, কেছ চলি আছে, মই চলাই আছোঁ। গোটেই মেইনটেনেঞ্চ খৰচো 4,000 কৰি মাহত লৈ আছে। 28 তাৰিখ কোনে তাৰ লগত আছিলে, তাৰপৰা আজিজুৰ ৰহমান আছিলে, তাৰপিছত হামু বুলি এটা ল'ৰাৰ নাম আছে, তাই আছিলে। তাৰপিছত গুলবানু এজন আছিলে। তাৰপিছত আৰু 2জনমান মই চিনি পোৱা নাই। উমৰ আলীও আছিলে, আৰু 2জন মানুহক মই চিনি পোৱা নাই। চেষ্টা কৰিছে, একদম ফুল চেষ্টা কৰিছে মোক মাৰাৰ কাৰণত। মোৰ কপালটো ভাল, সেইদিনাখন মই গুচি আহিছোঁ। 1 মিনিট যদি আৰু তাত যদি ৰখিলোঁ হয়, মোক মাৰি পেলালে হয়। ধৰ্ষণ হোৱাই নাই, দলবদ্ধ আমাৰ লগত কেনেকৈ ধৰ্ষণ কৰিম। আমাৰ ফেমিলিক মানে তেওঁলোকে কি কৰে, হেৰাছমেণ্ট কৰি আছে আমাৰ ফেমিলিক। গুৰুত্ব জখম কেনেকৈ হ'ল মইতো এইটো নাজানো, আৰু তেওঁলোকে কেনেকৈ
আৰু তেওঁলোকে যে কেছ কৰিছে আৰু বহুতকেইটা মোৰ নামত কেছ কৰিছে, তেওঁলোকৰ নিজৰ গাঁও নিজে নিজে কাটি পেলাই ড্ৰিংক কৰি নিজৰ গাঁও কাটি পেলাই ডাইৰেক্ট মোৰ নামত যে এজাহাৰ দি আছে আহে, ইয়াত বন্দীখানাত দিয়ে, গৌৰীপুৰত দিয়ে, SP অফিচত যাই পেলাই দি আহে। প্ৰমাণ আছে, কাটে, ড্ৰিংক কৰে, গোটেইকেইটা প্ৰমাণ আছে, মই প্ৰমাণ দি দিম আপোনালোকক। ৰূপালী বেগম একচুৱেলি মোৰ ৱাইফ হয়। আজি 2017-18 মান আমাৰ বিয়া মানে হৈছে, মেৰিজ হৈছে। তাৰপিছত বিয়া হোৱাৰ পিছত 1-2 বছৰমান ভালে গ'লে, তাৰপিছত এনেকুৱা কাম কৰি আছে, মানে একদম দুৰ্নীতি কাম।